শিক্ষক সমাজক কলংকিত কৰিলে এজন শিক্ষকে বিয়াৰ প্ৰলোভনেৰে যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপনৰ লগতে শাৰীৰিক নিৰ্যাতনৰো গুৰুত্বৰ অভিযোগ লম্পট শিক্ষকৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীৰ এই গুৰুত্বৰ অভিযোগ শিক্ষক বিক্ৰম ৰায়ৰ বিৰুদ্ধে শাৰীৰিক সম্পৰ্কৰ পিছত ফোন কৰিলেও ফোন ৰিচিভ নকৰে লম্পট শিক্ষকে উপায়ন্তৰ হৈ যুৱতী আহি উপস্থিত হ'ল জলদুৱাত বিক্ৰম ৰায়ৰ বাসগৃহত অভিযোগ মতে বিক্ৰমে যুৱতীগৰাকীক প্ৰহাৰ কৰি ঘৰৰ পৰা পলায়ন কৰে বিক্ৰম ৰায় সাউথ জলদুৱা এম স্কুলৰ সহকাৰী শিক্ষক বুলি জানিব পৰা গৈছে ঘটনাটোক কেন্দ্ৰ কৰি পৰ্বতজোৰাৰ ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ জানিব পৰা মতে কিছুদিন পূৰ্বে বিক্ৰম ৰায় নামৰ শিক্ষকজনে বিয়াৰ বাবে যুৱতীগৰাকীৰ ঘৰলৈ গৈছিল যুৱতীগৰাকীক পছন্দ হোৱাৰ কথা কৈ যুৱতীগৰাকীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰে বিক্ৰম ৰায় যুৱতীগৰাকীৰ লগত বিক্ৰমে ফোনযোগে চলাই যায় প্ৰেম আৰু বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰ লগত স্থাপন কৰে শাৰীৰিক সম্পৰ্ক শিক্ষক বিক্ৰম ৰায়ৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী কৰিছে পৰিয়ালৰ লোকে ঘটনাটো কি হয়েছে ঘটকের সাথেও গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা তারপরে ঘটক খোঁজ করা হয়েছে কি হল পছন্দ হয়েছে না হয়েছে ঘটক কইছে বলে হয়েছে তোর ব্যবহার ভাল দেখাচ্ছে ভাল কথাই কইছে তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে তারপরে নাম্বার নই হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে দে মুই দিছং মোর নাম্বারটা দেওয়ার পরে ফোন কথা হয়েছে আমার মুইও পুষ করছং তারপরে বলে কি পছন্দ হয়েছে না হয়েছে তো কইছে বলে ভালে কইছং তোর কথা অঙ্গরি কইছে তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং উইও ফোন করছে ফোনত আলোচনা হয়েছে আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে তারপরে মুই আরও ফোন করছং তারপরে ফোন না তোলার পরে মুই তারপরে এমএ বাড়ি যাচ্ছং কোথায় আছে না জানো হ্যাঁ মাস্টার হ্যাঁ করছে কি করছে ডাঙাইছে তাৰপিছত কি হ'ল এতিয়া কি কয় চৰাইছেও চুলি ধৰিও টান দিছে এলাউঙে তো নাই বাড়িত বাপ বেটাই নাই কোথায় লাগিছে অন্য মানুষে না ডাঙায় মাস্টারে ডাঙাইছে হয়েছে দুই তিনবার হয়েছে কোকরাঝার এসে ডিস্ট্রিক্টে রূপসী থানাত এলা মুই যাং যে আসুক এলা কি করে বিয়ে করাই না করে মুই সংসার করে চাং আর আমার বাড়ি যে গেছে যে মোর সাথে যে সম্পর্কটা করছে স্বামীর পরিচয়ও দিছে যে স্বামীর সাথে করলে কিছু নাই মই তো বিয়ে করাইমি না কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰোঁ বহু দিনৰ পৰাই বোলে কিবা 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ এই বিক্ৰম ৰায়ৰ ঘৰত আচ্ছা আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহে আহি মোৰ ঘৰত আহিল মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা মোক সিহঁতেতো ঘৰত নাই কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব কিন্তু আহি দেখা পাওঁ যে তেওঁ ছোৱালীজনীৰ ল'ৰাজনৰ নাই ঘৰত ল'ৰাজনৰ দেউতাকো নাই ঘৰত আৰু এনেকৈ কি তেওঁৰ দুটা ভনী আছিল সেই ভনী দুটাও আজি ঘৰত নাই গতিকে কিবা এটা সুসমাধা কৰাৰ কাৰণে সিহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন কিন্তু সিহঁতকে নাই ঘৰত কাৰ লগত আলোচনা কৰিম তো গতিকে এতিয়া সিহঁতেতো এৰি নিদিয়ে গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক ওপৰত যদি কিবা কৰিব পাৰে কৰক সিহঁতে যদি নাই ঘৰত আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ সিহঁতৰ পৰিয়াল আছে সিহঁতৰ সংসাৰ আছে গতিকে সিহঁতে যি কৰে কৰিব আৰু ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24